গণৰাজ্য দিৱসলৈ মাজত দুটা দিন বাকি ৰাজ্যৰ চৌদিশে আৰক্ষী প্ৰশাসনৰ ব্যাপক তৎপৰতা ৰেলপথ স্থলপথৰ লগতে জলপথতো আৰক্ষীৰ অভিযান পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ ডিচিপি পদ্মনাথ বৰুৱাৰ নেতৃত্বত অভিযান চলিছে ব্ৰহ্মপুত্ৰৰ বক্ষত ব্যাপক অভিযান আৰক্ষীৰ কুটাঘাতকাৰীক ৰোধৰ বাবে এনে তৎপৰতা গ্ৰহণ কৰিছে আৰক্ষীয়ে গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত সষ্টম হৈ পৰিছে আৰক্ষী এবাৰ জলপথতো আৰক্ষীৰ অভিযান আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ বক্ষত ব্যাপক অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে দেখুৱাইছো গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ দুটা দিন গতিকে এই সময়খিনিত স্থলপথতো আৰক্ষীৰ একেধৰণৰ ব্যস্ততা দেখিবলৈ পোৱা গৈছে জলপথতো ৰেলপথ স্থলপথ আৰু জলপথত আৰক্ষীৰে অভিযান পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ ডিচিপি পদ্মনাথ বৰুৱাৰ নেতৃত্বত এই অভিযান চলিছে জলপথত এনেধৰণে অভিযান প্ৰক্ৰিয়া চলাইছে এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ সতীৰ্থ সাংবাদিক হিৰুল হকে সন্মুখত ৭৬ সংখ্যক গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱস উপলক্ষে অসম আৰক্ষীৰ বিশেষ তৎপৰতা বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছে কি জলপথ কি স্থলপথ ৰেলপথ সকলোতে তৎপৰতা আৰক্ষী প্ৰশাসনৰ এই মুহূৰ্তত মই ব্ৰহ্মপুত্ৰৰ বক্ষত আছোঁ আৰু এখন আৰক্ষীৰ বিশেষ নাৱত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু ব্ৰহ্মপুত্ৰৰ বক্ষটোত তেখেতসকলে বিশেষ অভিযান চলাইছে আমি পোনপটীয়াভাৱে ND24 দৰ্শকসকলক দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম এয়া পশ্চিম আৰক্ষী জিলাৰ ডিচিপিগৰাকীৰ নেতৃত্বত এনেধৰণে নদী আৰক্ষী লগতে পশ্চিম আৰক্ষী জিলাৰ যিসকল আৰক্ষী আছে তেওঁলোকৰ নেতৃত্বত এনেধৰণে অভিযান চলিছে ব্ৰহ্মপুত্ৰৰ বক্ষত জলপথেৰে যাতে কোনো কুটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে বিশেষ এনেধৰণে তৎপৰতা চলিছে বিশেষ তালাচী অভিযান এনেধৰণে চলিছে আমি দেখুৱাইছোঁ আৰু বিভিন্ন প্ৰান্তত কেনেধৰণে গণৰাজ্য দিৱস সুকলমে যাতে অনুষ্ঠিত হয় তাৰ বাবে কেনেধৰণে তৎপৰতাৰে আৰক্ষীয়ে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া আমি দেখুৱাই আছোঁ আৰু বৰ্তমান এই মুহূৰ্তত যিহেতু গুৱাহাটীৰ অৰ্থাৎ পাণ্ডুৰ ব্ৰহ্মপুত্ৰৰ বক্ষত কেনেধৰণে অভিযান চলিছে সেয়া দৃশ্যাংশ আমি ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ পশ্চিম আৰক্ষী জিলাৰ ডিচিপিগৰাকীও আছে তেখেতৰ লগত কথা পতাৰ চেষ্টা কৰিম কেনেধৰণে অভিযান চলিছে সেই কথা জনাৰ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে আমি পুনৰবাৰ শৰাইঘাটৰ তলত কেনেধৰণে অভিযান চলিছে সেই অভিযানৰ দৃশ্যাংশ আমি দৰ্শকসকলক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ এনেধৰণে আৰক্ষীৰ এটা বিশেষ টীম আৰু তেখেতসকলৰ এই নাৱেৰে এনেধৰণে বিশেষ যি বুট আছে সেই নাৱেৰে এনেধৰণে অভিযান অব্যাহত ৰাখিছে তালাচী অভিযান অব্যাহত ৰাখিছে যাতে গণৰাজ্য দিৱসত কোনো কুটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে কোনো কুটাঘাতকাৰীয়ে যাতে জলপথ ব্যৱহাৰ কৰি প্ৰৱেশ কৰিব নোৱাৰে স্থলপথত তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে এই অসম আৰক্ষী লগতে প্ৰশাসনে আৰু এই মুহূৰ্তত ডিচিপিগৰাকী আছে ৱেষ্ট আৰক্ষী জিলাৰ আৰু তেখেতৰ সৈতে কথা পতাৰ চেষ্টা কৰিম যিহেতু আপোনালোকে স্থলপথ ৰেলপথ লগতে জলপথতো সমান্তৰালভাৱে অভিযান অব্যাহত ৰাখিছে আৰু আজি এনেধৰণে বিশেষ তৎপৰতাৰে আপোনালোকে শৰাইঘাটৰ তলত তালাচী অভিযান চলাইছে কেনেধৰণে গোটেই প্ৰক্ৰিয়াটো কৰিছে হয় আমাৰ আগন্তুক মানে ৰিপাব্লিক গণতন্ত্ৰ দিৱসৰ কাৰণে গোটেই আমাৰ চাৰিওফালে গোটেই গুৱাহাটীখন এটা যিহেতু অসমৰ এটা মেইন চেণ্টাৰ পইণ্ট হয় গুৱাহাটীখনত সদায় এটা থ্ৰেট থাকেই তো সেইটো কাৰণে আমি সব ফালৰ পৰা আমাৰ এণ্টি চেবটাইজ চেক বা আমাৰ ছিকিউৰিটি চেকআপটো চাৰিওফালে বহুত বেছি ষ্ট্ৰিক্ট কৰি তুলিছোঁ ৰাস্তাটো আমাৰ গোটেই গুৱাহাটীৰ যিমানবিলাক এণ্ট্ৰি পইণ্ট আছে যেনে আপোনাৰ সোণাপুৰ ছাইডে হওক বা চন্দ্ৰপুৰ ছাইডে হওক বা আমাৰ আজাৰা ছাইডে হওক বা শৰাইঘাটৰো যিমানবিলাক এণ্ট্ৰি পইণ্ট আছে প্ৰতিটো মানে যিমান পৰা যায় আমি থৰলি চেক কৰিছোঁ বাছ হওক গাড়ী হওক চব বস্তু চেক কৰি থকা হৈছে লগতে আমাৰ ৰেলৰ থ্ৰুদিও যোনবিলাক ছাপ'জ কামাখ্যা ৰেলৱে ষ্টেচন গুৱাহাটী ৰেলৱে ষ্টেচন এই ৰেলৱে ষ্টেচনবিলাকতো আমি আমাৰ ছিকিউৰিটি চেকআপটো বহুতখিনি বঢ়াইছোঁ আৰু তাৰ লগতে আমাৰ নদীৰো যোনটো পথ যোনটো আমাৰ পাণ্ডু ৰিভাৰ পিএছটো ৱেষ্ট ডিষ্ট্ৰিক্টৰ আণ্ডাৰতে পৰে এইটোৰ গোটেই জুৰিছডিকশ্যনটো প্ৰায় ৰাণী চাপৰিৰ পৰা আৰম্ভ কৰি চন্দ্ৰপুৰলৈকে এই গোটেই এৰিয়াটো আমি নদীৰ পথেৰেও যাতে কাৰণ নদীৰ পথেৰে বিভিন্ন ধৰণৰ নাও অহা যোৱা কৰি থাকে মানুহ ক্ৰছ কৰে উত্তৰ গুৱাহাটীৰ পৰা আমাৰ গুৱাহাটী চিটিলৈকে তো কোনো ধৰণৰ পৰা যাতে কোনো ধৰণৰ সুৰুঙা যাতে উলিয়াব নোৱাৰে কোনেও কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্যকলাপ কৰিবলৈ তো সেইটো কাৰণে আমি চাৰিওফালে আমাৰ নিৰাপত্তাটো কটকটীয়া কৰি ৰাখিছোঁ আৰু আজি আপোনালোকে যেনেকৈ দেখিছে আমাৰ ৰিভাৰ পেট্ৰলিঙো খুব স্মুথলি চলি আছে অসম আৰক্ষীৰ এখন আমাৰ কেইদিনমান পূৰ্বে নতুন নাও দিয়া হৈছে সেইকেইখনো যথেষ্ট হাই স্পীড নাও সেইকেইখন ইউজ কৰি আমি পেট্ৰলিং চলাই আছোঁ
কিমান দিনৰ পৰা আপোনালোকে এই গোটেই তালাচী অভিযান এই ৰিভাৰ পেট্ৰলিংটো এনেই সদায়ে চলি থাকে যিহেতু এটা ডেডিকেটেড ৰিভাৰ পুলিচ ষ্টেচনেই আছে কিন্তু আমি এইকেইদিনত অলপমান আমি আৰু বেছি আৰু বেছি ষ্ট্ৰিক্টলি কৰিছোঁ যিমান নাও অহা যোৱা কৰে আমি মানে নাও ৰখাই পেলাই সোধা পোছা কৰোঁ বা বিভিন্ন ধৰণৰ চৰ চাপৰি অঞ্চলতো গৈ পেলাই আমি চেকিং চলাই আছোঁ আৰু কেনেধৰণে চলিব 2টা দিন মাজত মাত্ৰ বাকী আছে হয় আমি আমাৰ ফালৰ পৰা যিমান পাৰোঁ 100% চেষ্টা কৰি আছোঁ আৰু আমি আশা ৰাখিছোঁ যে খুব ভালকৈ 26 জানুৱাৰীটো সফলপূৰ্বকভাৱে উদযাপন কৰা হ'ব কিবা থ্ৰেট আছে নেকি তেনেকুৱা ধৰণৰ কিবা এতিয়ালৈকে তেনেকুৱা পিন পইণ্টেড বা স্পেচিফিক থ্ৰেট একো নাই কিন্তু হ'লেও আমি আমাৰ যিমানবিলাক ইনপুটছ আছে সেইবিলাকৰ ওপৰত আমি তালাচী অভিযান চলাই আছোঁ এয়া আছিলে যিগৰাকী DCP আৰু তেখেতে ইতিমধ্যে জনালে কেনেধৰণে আৰক্ষী প্ৰশাসনৰ অভিযান অব্যাহত আছে কেনেধৰণে তেওঁলোকে নদীপথ লগতে স্থলপথ কেনেধৰণে তেওঁলোকে অভিযান অব্যাহত ৰাখিছে আমিও ND24ৰ দৰ্শকসকলক পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিলোঁ যে ব্ৰহ্মপুত্ৰৰ বক্ষত কেনেধৰণে বিশেষ যি অসম আৰক্ষীৰ নাও আছে সেই নাৱেৰে কেনেধৰণে অভিযান অব্যাহত ৰাখিছে আৰু সম্পূৰ্ণ দৃশ্যাংশ আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ